পাৰ্ট 11 প্ৰশাসন ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ প্ৰশ্ন উত্তৰ কৰোঁ আহা আমি কেনেকৈ কৰিম চাওঁ আহা অনুশীলনী 1 কুৱেশ্যন নম্বৰ 1 তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া ক প্ৰশাসন বুলিলে কি বুজায় কৰ উত্তৰটো এইটো হ'ব প্ৰশাসন বুলিলে এনেকুৱা এটা ৰাজনৈতিক ব্যৱস্থাকে বুজা যায় যিটো এটা পৰিসীমাৰ ভিতৰত আইন প্ৰণয়ন কৰি সমাজত শান্তি শৃংখল অটুট ৰাখে জনসাধাৰণৰ অধিকাৰ সুৰক্ষিত কৰে আৰু অনুশাসন বজাই ৰখাৰ লগতে জনসেৱা আগবঢ়ায় কুৱেশ্যন নম্বৰ ক সমাজৰ কোনবোৰ শ্ৰেণী সুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত কুৱেশ্যন নম্বৰ খৰ উত্তৰটো সাধাৰণতে ইহুৰ মহিলা বৃদ্ধ দিব্যাংগ আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীসমূহ অসুৰক্ষিত গোট অন্তৰ্ভুক্ত কুৱেশ্যন নম্বৰ গ এখন দেশৰ আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণ দায়িত্ব কাৰ হাতত থাকে কুৱেশ্যন নম্বৰ গ উত্তৰটো আইন প্ৰণয়নৰ দায়িত্ব সংশোধনৰ বাবে বিধানমণ্ডল আৰু ইয়াৰে কাৰ্যকৰীকৰণ দায়িত্ব চৰকাৰ আৰু কাৰ্যপালিকা হাতত থাকে কুৱেশ্যন নম্বৰ গ ৰাষ্ট্ৰীয় নিৰাপত্তা কোনে সুনিশ্চিত কৰে গড় উত্তৰটো ৰাষ্ট্ৰীয় নিৰাপত্তা দেশৰ চৰকাৰ আৰু প্ৰতিৰক্ষা বাহিনীয়ে সুনিশ্চিত কৰে গড় উত্তৰটো কিহৰ ভিত্তি প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে গড় উত্তৰটো প্ৰশাসনৰ লক্ষ্য উদ্দেশ্য আৰু ইয়াৰ কাৰ্যক্ষেত্ৰ পৰিসৰৰ ভিত্তি কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে কুৱেশ্যন নম্বৰ 2 প্ৰশাসনে কৰা জনসেৱামূলক কামৰ 3টা উদাহৰণ দিয়া কুৱেশ্যন নম্বৰ 2 উত্তৰটো প্ৰশাসনে কৰা 3টা জনমূলক কাম হ'ল 1 জনস্বাস্থ্য সুৰক্ষাৰ বাবে চিকিৎসালয় আৰু খোৱা পানীৰ ব্যৱস্থা কৰা 2 যাতায়াতৰ সুবিধাৰ বাবে ৰাস্তা ঘাট আৰু দলং নিৰ্মাণ কৰা 3 সকলোৰ বাবে সুলভ শিক্ষাৰ ব্যৱস্থা কৰা কুৱেশ্যন নম্বৰ 3 বিদ্যালয়ৰ পৰিচালনা আৰু প্ৰশাসনৰ মাজত কি মিল আছে কুৱেশ্যন নম্বৰ 3 উত্তৰটো বিদ্যালয়ৰ পৰিচালনা আৰু প্ৰশাসনৰ মাজত থকা মিলসমূহ হ'ল 1 উভয়ৰে এক নিৰ্দিষ্ট লক্ষ্য এইটো হ'ব লক্ষ্য থাকে 2 উভয়তে শৃংখল আৰু নিয়মানুবৰ্তিত ওপৰত গুৰুত্ব দিয়া হয় কুৱেশ্যন নম্বৰ 4 প্ৰশাসনৰ উল্লেখযোগ্য কাৰ্যবোৰ বৰ্ণনা কৰা কুৱেশ্যন নম্বৰ 4 উত্তৰটো প্ৰশাসনৰ উল্লেখযোগ্য কাৰ্যসমূহ হ'ল পৰিকল্পনা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ আগতীয়াকৈ আঁচনি তৈয়াৰ কৰা হয় সংগঠন কামবোৰ সুস্বৰূপে কৰিবলৈ ভিন ভিন বিভাগ গঠন কৰা আৰু দায়িত্ব অৰ্পণ কৰা হয় সম্বন্ধীয় ভিন ভিন ব্যক্তিক আৰু বিভাগৰ কামৰ মাজত যোগাযোগ আৰু মিল ৰখা 3 বিত্তীয় ব্যৱস্থাপন কামৰ বাবে প্ৰয়োজনীয় ধনৰ সঠিক বাজেট প্ৰস্তুত কৰা আৰু খৰচ হিচাপে ৰখা নিয়ন্ত্ৰণ কামবোৰ সঠিকভাৱে হৈছে নে নাই তাৰে ওপৰত চকু দিয়া অনুশীলনী 2 কুৱেশ্যন নম্বৰ 1 তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া ক বৰ্তমান কোন দেশত সংবিধানৰ ৰাজতন্ত্ৰ প্ৰচলন হৈছিল এইটো হ'ব ক উত্তৰটো বৰ্তমান সংবিধানৰ ৰাজতন্ত্ৰ ব্ৰিটেইন বা জাপানত প্ৰচলন কৰা হয় হয়তো সংসদীয় গণতন্ত্ৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা এইটো কি হ'ব ভাৰতবৰ্ষ হ'ব গটো প্ৰাচীন গ্ৰীচৰ এণ্টাৰ্কটিক কেনেধৰণৰ আসন ব্যৱস্থা আছিল এইটো কি হ'ব প্ৰত্যক্ষ গণতন্ত্ৰ হ'ব এইটো প্ৰত্যক্ষ গণতন্ত্ৰ গটো জনজাতীয় বা বংশগত প্ৰশাসন এটা উদাহৰণ দিয়া এইটো কি হ'ব ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত জনজাতীয় গাঁও প্ৰশাসন আৰু গাঁওবুঢ়া পদ্ধতি হয় গটো অভিযান্ত্ৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা গৰ উত্তৰটো ঐতিহাসিকভাৱে প্ৰাচীন গ্ৰীচৰ কিছুমান নগৰ ৰাজ্য বা মধ্যযুগীয় ইংলেণ্ড হ'ব তাৰপিছত ছটো অসামৰিকবাদৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা এইটো কি হ'ব চীন হ'ব এইটো চীন হয় তাৰপিছত দ্বিতীয় আমেৰিকা যুক্তৰাষ্ট্ৰ কেতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল এইটো কি হ'ব 1998 চনত হৈছিল তাৰপিছত যটো বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ নাম লিখা এইটো কি হ'ব ভাৰতবৰ্ষ হয় এইটো ভাৰতবৰ্ষ হয় কুৱেশ্যন নম্বৰ 2 এব্ৰাহিম লিংগৰ গঠন সম্পৰ্কীয় উক্তি কি হ'ব
2ৰ উত্তৰটো আব্ৰাহাম লিংকনৰ মতে গণতন্ত্ৰ হ'ল জনসাধাৰণৰ দ্বাৰা জনসাধাৰণৰ বাবে আৰু জনসাধাৰণৰ চৰকাৰ হ'ব। ডেম'ক্ৰেচি ইজ গভৰ্ণমেণ্ট অফ দ্য পিপুল বাই দ্য পিপুল ফৰ দ্য পিপুল হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 3 গণতন্ত্ৰৰ মূল নীতি কেইটা কি কি? এইটো হ'ব গণতন্ত্ৰৰ মূল নীতি কেইটা হ'ল স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 4 গণতন্ত্ৰৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। এইটো হ'ব গণতন্ত্ৰ সাধাৰণতে এইটো হ'ব গণতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্য হ'ল ইয়াত ক জনসাধাৰণৰ অংশগ্ৰহণ সুবিধা থাকে, ক জনসাধাৰণৰ চৰকাৰে প্ৰদান কৰা সকলো সুযোগ সুবিধা সমানে লাভ কৰা অধিকাৰ থাকে, গ জনসাধাৰণৰ প্ৰতি আহক দায়বদ্ধ হৈ থাকে, গ এক স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকা থাকে আৰু এই ন্যায়পালিকা নাগৰিকৰ ন্যায় অনুচিত কৰে, ঙ মানৱ অধিকাৰ প্ৰতি সন্মান জনোৱা হয়। কুৱেশ্যন নম্বৰ 5 গণতন্ত্ৰ কিয় জনপ্ৰিয় আসন হিচাপে স্বীকৃতি হৈছিল? এইটো কুৱেশ্যন নম্বৰ 5ৰ উত্তৰটো গণতন্ত্ৰ সাধাৰণ মানুহক চৰকাৰে গণতন্ত্ৰ সক্ৰিয় অংশগ্ৰহণ সুযোগ দিয়ে। ইয়াতে চৰকাৰ জনসাধাৰণৰ ওচৰত দায়বদ্ধ থাকে। ই ব্যক্তিগত স্বাধীনতা, মৰ্যাদা আৰু সমতাৰ নিশ্চিত কৰে বাবে ই বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আসন ব্যৱস্থা হিচাপে স্বীকৃতি হয়। এইটোৱে হ'ব প্ৰশাসন ৰাজতন্ত্ৰ গণতন্ত্ৰলৈ নিয়ন্ত্ৰণ। প্ৰশ্নৰ উত্তৰটো